চাওক আজিৰ পৰা যিহেতু এডভান্টেজ আসাম 2.0 যি প্ৰদৰ্শনী আছিল সেই প্ৰদৰ্শনী সাধাৰণ ৰাইজৰ বাবে মুকলি কৰি দিয়া হৈছে আৰু লাহে লাহে ৰাইজ আহিছে তেওঁলোকে স্বচক্ষুৰে চাইছে আচলতে অসমত কি হ'বলৈ গৈ আছে বা অসমত বৰ্তমান কেনেধৰণৰ প্ৰকল্প হাতত লোৱা হৈছে এই সকলোখিনি কথা বা ভৱিষ্যতৰ অসমখন কেনেকুৱা হ'বলৈ গৈ আছে এই সকলোখিনি কথা তেওঁলোকে স্বচক্ষুৰে আজিৰ পৰা চাব পাৰিছে আৰু আমি ইতিমধ্যে সকলোৱে জানো যে নুমলীগড়ত গোলাঘাটৰ নুমলীগড় যি ৰিফাইনেৰী তাতে যি বায়ো ইথানল যি উদ্যোগ হ'বলৈ গৈ আছে সেই উদ্যোগৰ সংক্ষিপ্তে মই আপোনালোকক জনাবলৈ লৈ আহিছোঁ কেনেকুৱা ধৰণৰ হ'ব পৃথিৱীৰ এই যিটো আচলতে বাঁহৰ পৰা ইথানল প্ৰস্তুত কৰাৰ যিটো উদ্যোগ সেই উদ্যোগটো কেনেকুৱা ধৰণৰ হ'ব তেওঁলোকে ইয়াত কিছু আভাস দিবলৈ এটা মডেল তেওঁলোকে ৰাখিছে এইটোৱে হ'ব নুমলীগড়ত যিটো হ'ব লগা বায়ো ইথানল উদ্যোগ সেই উদ্যোগটো এনেধৰণৰ হ'ব তাত কেনেধৰণে তেওঁলোকে বাঁহৰ পৰা আচলতে ইথানল প্ৰস্তুত কৰিব বা বায়ো ৰিফাইনেৰীটো কেনেকুৱা ধৰণৰ হ'ব সেই সকলোখিনি তেওঁলোকে মডেল আকাৰে আজি ৰাইজৰ মাজলৈ লৈ আহিছে কাৰণ ইথানল যি উদ্যোগ সেই উদ্যোগ ইতিমধ্যে হৈ আছে তেওঁলোকৰ নুমলীগড়ৰ যিসকল আচলতে বিষয়া আছে বা যি কৰ্তৃপক্ষ আছে তেওঁলোকৰ সৈতেও মই কথা পাতিব বিচাৰিম আপুনি যদি অকণমান সংক্ষিপ্তে আমাৰ দৰ্শকৰ বাবে কৈ দিয়ে যে যিটো আমাৰ খুব এটা আশাৰ খবৰ নুমলীগড়ত হ'বলৈ গৈ আছে বায়ো ৰিফাইনেৰী এনেকুৱা ধৰণৰে হ'ব নেকি যিটো মডেল আপোনালোকে ডিছপ্লে কৰিছে হয় হয় এইটো আপোনাৰ নুমলীগড় যোনটো আমাৰ অসম বায়ো ইথানল প্ৰাইভেট লিমিটেড ফেক্টৰী বনি আছে তাৰে এটা ৰেপ্লিকা হয় 43 একৰ এৰিয়াত আপোনাৰ এইটো বিস্তৃত হৈ আছে আৰু এইটো ৱৰ্ল্ডৰ ভিতৰতে চবতকৈ প্ৰথমটো বেম্বোৰ পৰা ফুৱেল গ্ৰেড ইথানল বনোৱা ফেক্টৰী হ'ব ইয়াতে আপোনাৰ আমি দেখাব চেষ্টা কৰিছোঁ যে বহুতকেইটা ইউনিট আছে য'ত বাঁহবোৰ খেতিয়কৰ পথাৰৰ পৰা বা আপোনাৰ বাঁহনিৰ পৰা আহি আমাৰ ইয়াতে প্ৰচেছ কৰা হ'ব আৰু তেনেকৈ বাঁহৰ এইখিনি চিপছ আকাৰে আপোনাৰ ফেক্টৰীত আমি ইউজ কৰিম তাৰ পৰা মেইনলি আমি 5টা কেমিকেল বনাম প্ৰাইমেৰিলি ইথানল যোনটো ফুৱেল গ্ৰেড হ'ব তাৰ লগতে বনিব এচিটিক এচিড ফাৰফুৱেল লিকুইড কাৰ্বন ডাই অক্সাইড যোনটো ফুড গ্ৰেড হ'ব আৰু এট দ্য এণ্ড যিমানখিনি মানে ধৰি লওক আপোনাৰ কেমিকেলটো এক্সট্ৰেক্ট কৰাৰ পিছত যিখিনি ৰখি যাব সেইখিনি আমি ইয়াতে কম্বাইন হিট এণ্ড পাৱাৰ ইউনিট বুলি কওঁ য'ৰ পৰা 25 মেগাৱাট ইলেক্ট্ৰিচিটি জেনেৰেট হ'ব তাৰে ভালেখিনি সংখ্যক আপোনাৰ ইলেক্ট্ৰিচিটি আমি ইউজ কৰিম আৰু বাকী যোনখিনি এক্সট্ৰা হ'ব সেইখিনি আমি গ্ৰিডলৈ কানেক্ট কৰা হ'ব চ' আল্টিমেটলি এইটো হ'ব যে আপোনাৰ বেম্বুক ইউজ কৰি আপোনাৰ ধৰি লওক আমি ভেলু মেক্সিমাইজেশ্যন কৰাৰ এটা সুন্দৰ নিদৰ্শন হ'ব এই ফেক্টৰীটো ইয়াৰ পৰা যথেষ্টখিনি এমপ্লয়মেণ্ট জেনেৰেশ্যনো হ'ব সেই লোকেল এৰিয়াটোৰ বাবে হওক বা অসমৰ বাবে হওক হয় ধন্যবাদ এই কুৱেশ্যনটো সোধাৰ কাৰণে যে এই ফেক্টৰীটোৰ কাৰণে বাঁহৰ ৰিকুৱাৰমেণ্ট হ'ব 5 লাখ টন আৰু সেই বাঁহখিনি বেম্বো বায়'মাছ আমি 4খন ষ্টেটৰ পৰা প্ৰকিউৰ কৰিম ডাইৰেক্টলি ফ্ৰম দ্য ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানীজ বা আপোনাৰ যোনবিলাক চেল্ফ হেল্প গ্ৰুপ আছে তেনেকুৱা অলম'ষ্ট আপোনাৰ 35,000 মান ফাৰ্মাৰক আমি ডাইৰেক্টকৈ আমাৰ ধৰি লওক ছাপ্লায়াৰ হিচাপে আমি তেওঁলোকক অনবৰ্ড কৰাম আৰু এই গোটেই প্ৰচেছটো যাতে আপোনাৰ সুচাৰুৰূপে পৰিচালনা হয় তাৰ কাৰণে আমি এটা ছাপ্লাই ছফ্টৱেৰ চলিউশ্যনো মই বনাইছোঁ য'ত আপোনাৰ গোটেই সকলো ফাৰ্মাৰে নিজৰ ধৰি লওক ডাটাখিনি তেওঁলোকে মানে আপোনাৰ মনিটৰ কৰি থাকিব পাৰিব পে'মেণ্টবিলাক ডাইৰেক্টলি তেওঁলোকৰ একাউণ্টত দিয়া হ'ব যাতে এই গোটেই প্ৰচেছটো ক্ৰিষ্টেল ক্লিয়াৰ হৈ থাকে কিমান মানে ইথানল প্ৰডিউচ হ'ব বুলি ক'লে আপোনালোকে এই উদ্যোগটোৰ 49,000 মেট্ৰিক টন আপোনাৰ সেইটো ফুল কেপাচিটি হয় আৰু যদি আমি লিটাৰত কওঁ ইট ইজ 6 crore লিটাৰ্ছ মানে আৰু আপুনি এনেকৈ ক'ব যে 2 কোটিডাল বাঁহ আমাৰ ইয়াতে লাগিব আৰু তাৰ পৰা আমি 6 crore লিটাৰ ফুৱেল গ্ৰেড ইথানল বনাম আৰু লগতে ইথানল বনোৱাৰ প্ৰচেছতে আপোনাৰ বাই প্ৰডাক্ট বহুতখিনি জেনেৰেট হ'ব যাৰ মানে এটা ভাল মাৰ্কেট ভেলু আছে আৰু এই গোটেই প্ৰজেক্টটো কাৰ্যকৰী হ'বলৈ আৰু কিমানমান সময় লাগিব হয় আমি এক্সপেক্ট কৰি আছোঁ যে ধৰি লওক এইটো বছৰতে এইটো মানে আমি ষ্টাৰ্ট কৰিবলৈ সক্ষম হ'ম ইতিমধ্যে ভালেখিনি ধৰি লওক আমি প্ৰগ্ৰেছ কৰিছোঁ এজ অন ডেট আপোনাৰ 98.5% ফিজিকেল প্ৰগ্ৰেছ আৰু অতি শীঘ্ৰে এইটো আমি ষ্টাৰ্ট কৰিবলৈ গৈ আছোঁ অলম'ষ্ট ৰেডি হ'ল অলৰেডি আমি ট্ৰায়েল ৰানবোৰ লৈ আছোঁ ফেজ ৱাইজ 2025তে আৰম্ভ হৈ যাব 2025ত আমাৰ এইটো ষ্টাৰ্ট হ'ব হয় আমি ইতিমধ্যে কৈছোঁ যে মই আকৌ এবাৰ দেখুৱাবলৈ অনুৰোধ কৰিম ভিডিঅ' জাৰ্নেলিষ্ট দীপক যিহেতু আছে তেওঁলোকে দেখুৱাইছে যে যিসমূহ ৰাজ্যৰ পৰা তেওঁলোকে প্ৰথমতে কৃষকৰ পৰা বাঁহ কালেক্ট কৰিব বাঁহ কালেক্ট কৰি তেওঁলোকে যি নুমলীগড়ত তেওঁলোকৰ বায়ো ৰিফাইনেৰী আছে সেই বায়ো ৰিফাইনেৰীলৈ লৈ আহিব আৰু তাতেই তেওঁলোকে কি প্ৰচেছেৰে অকল যে কেৱল ইথানলেই নহয় ইথানলৰ সমান্তৰালকৈ তেওঁলোকে যে তাৰ পৰা আচলতে এটা শক্তি উৎপাদন কৰিব যিটো শক্তি বা পাৱাৰ তেওঁলোকে সেই
যিটো কোম্পানী আছে বা যিটো তেওঁলোকৰ ফেক্টৰী হ'ব সেই ফেক্টৰীটো চলোৱাৰ উপৰিও তেওঁলোকে অন্যান্য যি দাঁতিকাষৰীয়া অঞ্চল আছে তাতো আচলতে সেই শক্তিৰ যোগান ধৰিব পাৰিব গতিকে চাওক এই উদ্যোগটো গঢ়ি উঠাৰ পাছত আৰু মাজত কেইটামান মাহ গতিকে সেই মাহৰ পিছত 2025 চনৰ শেষৰ ভাগলৈ এই উদ্যোগটো আৰম্ভ হ'ব